মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 4 চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিত থকা লেচন নাম্বাৰ 1 পাঠ নম্বৰ 1 আৰু পাঠটোৰ নাম হৈছে কি আমাৰ সামাজিক পৰিৱেশ। এই পাঠটোৰ অনুশীলনীত যিবিলাক প্ৰশ্ন উত্তৰ আছে এই প্ৰশ্ন উত্তৰবিলাক আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা। প্ৰথমে কি অনুশীলনী 1 নম্বৰ, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। প্ৰথমে ক নম্বৰ, কোনটো প্ৰতিষ্ঠানে জুই লাগিলে জৰুৰীকালীন সহায় আগবঢ়ায়? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? নাম্বাৰ 1 অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ। এইটোত তোমালোকে গোল দিবা। তাৰপিছত খ নম্বৰ, কোনটো প্ৰতিষ্ঠানে ঋণ প্ৰদান, ধন জমা ৰখা কাম আৰু ধনৰ লেনদেন কৰে? এইটো সহজ। এইটো কি হ'ব? বেংকত আমি ধন জমা ৰাখোঁ আৰু বেংকৰ পৰা আমি কি লোন লওঁ। তাৰপিছত গ নম্বৰ, তলৰ কোনগৰাকীয়ে পকী ঘৰ সজা, মেৰামতি আদিৰ কাম কৰে? এইটো আমি সকলোৱে জানো যে ৰাজমিস্ত্ৰীয়ে কি কৰে পকী ঘৰ সাজে। তোমালোকে এইটোত গোল দিবা। তাৰপিছত 2 নম্বৰ, উত্তৰ লিখা। তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ লিখিব লাগিব। প্ৰথমে ক নম্বৰ, সমাজৰ প্ৰাথমিক গোটটো কি? তোমালোকে লিখিবা যে সমাজৰ প্ৰাথমিক গোটটো হ'ল কি? পৰিয়াল। তাৰপিছত খ নম্বৰ, সমাজৰ সকলোৰে সহযোগিতাত উদযাপন কৰা এটা উৎসৱৰ নাম লিখা। তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে সমাজৰ সকলোৰে সহযোগিতাত উদযাপন কৰা এটা উৎসৱ হ'ল কি? বিহু। নাইবা তোমালোকে ঈদ নাইবা দুৰ্গা পূজা যিকোনো এটা লিখিলেই হ'ল। তাৰপিছত গ নম্বৰ, ষ্টেডিয়াম কি কামৰ বাবে ব্যৱহাৰ কৰা হয়? তোমালোকে লিখিবা যে ষ্টেডিয়াম কি খেল ধেমালি আৰু অন্যান্য অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হয়। তাৰপিছত ঘ নম্বৰ, পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কেনেকৈ সহায় কৰে? তোমালোকে লিখিবা যে পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক নতুন কিতাপ পঢ়িবলৈ দি জ্ঞান বৃদ্ধিত সহায় কৰে। পুথিভঁৰালৰ পৰা কিতাপ আনি ঘৰত পঢ়িব পাৰি। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিলেই হ'ল। তাৰপিছত ঙ নম্বৰ, ডাকঘৰৰ যোগেদি কি আদান প্ৰদান কৰা হয়? তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে ডাকঘৰৰ যোগেদি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ চিঠি পত্ৰ ডাক টোপাল আদি আদান প্ৰদান কৰা হয়। এইটো আমি সকলোৱে জানো। তাৰপিছত প্ৰথম ছ নম্বৰ, চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয়? তোমালোকে লিখিবা যে চিকিৎসালয়ৰ পৰা আমি বেমাৰৰ চিকিৎসা আৰু ঔষধ পাওঁ। আমাৰ বেমাৰ হ'লে ক'ত যাওঁ? চিকিৎসালয় বা হস্পিটেলত আমি যাওঁ। তাৰপিছত 3 নম্বৰ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, আইন শৃংখলা বজাই ৰখা প্ৰতিষ্ঠানটো হ'ল দেশ। তোমালোকে খালী ঠাইত লিখিবা যে কি আৰক্ষী চকী। আৰক্ষী চকী হৈছে কি থানা। তাৰপিছত খ নম্বৰ, পশু চিকিৎসালয়ত দেশ চিকিৎসা কৰা হয়। তোমালোকে লিখিবা যে পশু চিকিৎসালয়ত পশু পক্ষীৰ চিকিৎসা কৰা হয়। তাৰপিছত গ নম্বৰ, গ্ৰন্থাগাৰিক দেশত থাকে। তোমালোকে লিখিবা যে গ্ৰন্থাগাৰিক গ্ৰন্থগাৰত থাকে। গ্ৰন্থগাৰ হৈছে কি পুথিভঁৰাল, লাইব্ৰেৰী। তাৰপিছত 5 নম্বৰ, উৎসৱ পাৰ্বণৰ জৰিয়তে সামাজিক একতা কেনেদৰে বৃদ্ধি পায় লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে উৎসৱ পাৰ্বণত সকলো মানুহে একেলগে অংশ লয়, সকলোৱে মিলি আনন্দ উপভোগ কৰে। ইয়াৰ দ্বাৰা মানুহৰ মাজত চিনাকি আৰু সম্পৰ্ক বাঢ়ে। পৰস্পৰৰ মাজত মৰম ভাতৃত্ব আৰু
সহযোগিতা বৃদ্ধি পায়। এনেদৰে সামাজিক একতা বৃদ্ধি পায়। তাৰপিছত 6 নম্বৰ, পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কিয় কোৱা হয়? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে পৰিয়াল সমাজৰ সৰু একক। ইয়াত মানুহে প্ৰথমে শিক্ষা লাভ কৰে। পৰিয়ালত মানুহে নীতি নিয়ম, আচাৰ ব্যৱহাৰ, সহায় সহযোগিতা আদি শিকে। পৰিয়ালৰ পৰা বহু পৰিয়াল মিলি সমাজ গঠিত হয়। মানে বহুতো পৰিয়াল মিলি কি হয়? এখন সমাজ হয়। সেয়ে পৰিয়ালক সমাজ গঠনৰ আধাৰ কোৱা হয়। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা। তাৰপিছত ক্ৰিয়াকলাপ 2, ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিতাপত এইবিলাক চাবা। এইবিলাক সহজ হয়। খেতিয়কে কি কৰে? শস্য উৎপাদন কৰে। তাৰপিছত ইলেক্ট্ৰিচিয়ানে কি কৰে? বিদ্যুতৰ কাম কৰে। তাৰপিছত কি আছে? ৰাজমিস্ত্ৰীয়ে কি কৰে? পকী ঘৰ আৰু বিল্ডিং নিৰ্মাণ কৰে। পাইপ মিস্ত্ৰীয়ে কি কৰে? পাইপ মেৰামতি কৰে। তাৰপিছত চাফাই কৰ্মীয়ে কি কৰে? চাফাই কৰে, পৰিষ্কাৰ কৰে বা চাফাই কৰে। আৰু মোবাইল মেৰামতকাৰীয়ে কি কৰে? মোবাইল ঠিক কৰে। মোবাইল ঠিক কৰি আছে। তাৰপিছত ক্ৰিয়াকলাপ 1, তোমালোকে এইবোৰ চাবা। শিক্ষক ক'ত থাকে? বিদ্যালয়ত। তাৰপিছত পশু চিকিৎসক ক'ত থাকে? পশু চিকিৎসালয়ত। তাৰপিছত ডাকোৱাল ক'ত থাকে? ডাকঘৰত। ইংৰাজীত কি কয়? পোষ্ট অফিচ। তাৰপিছত গ্ৰন্থাগাৰিক ক'ত থাকে? গ্ৰন্থগাৰত। গ্ৰন্থগাৰ হৈছে কি? পুথিভঁৰাল, লাইব্ৰেৰী। তাৰপিছত আৰক্ষী ক'ত থাকে? থানা বা আৰক্ষী চকী। তাৰপিছত নাৰ্ছ, এইটো আমি সকলোৱে জানো, চিকিৎসালয় বা হস্পিটেলত নাৰ্ছ থাকে। বেংকৰ মেনেজাৰ ক'ত থাকে? বেংকত। উকিল ক'ত থাকে? উকিল থাকে আদালত বা কোৰ্টত উকিল থাকে। অগ্নি নিৰ্বাপক কৰ্মী ক'ত থাকে? অগ্নি আৰু আপতকালীন সেৱা আস্থানত। তাৰপিছত চিকিৎসক ক'ত থাকে? চিকিৎসালয় বা হস্পিটেলত। তাৰপিছত ন্যায়াধীশ ক'ত থাকে? ন্যায়ালয়ত ন্যায়াধীশ থাকে। তাৰপিছত উপাচাৰ্য ক'ত থাকে? বিশ্ববিদ্যালয়ত। বিশ্ববিদ্যালয়ৰ যিজন প্ৰধান বা হেড, তাক কি কয়? উপাচাৰ্য। তোমালোকে এইবোৰ মনত ৰাখিবা। তাৰপিছত তোমালোকে কিতাপত এইবিলাক ভালকৈ পঢ়িবা। অনুষ্ঠান প্ৰতিষ্ঠান, বেংকত আমি কি কৰোঁ? টকা জমা থওঁ আৰু তাৰ পৰা বেংকৰ পৰা আমি টকা উঠাওঁ। বেংকৰ পৰা আমি লোন লওঁ। তাৰপিছত অগ্নি আৰু আপতকালীন সেৱা স্থান কি হয়? আকস্মিক দুৰ্ঘটনা আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সেৱা। কোনো এক্সিডেণ্ট হ'লে, দুৰ্ঘটনা হ'লে ইহঁতে কি সেৱা আগবঢ়ায়। তাৰপিছত আৰক্ষী চকী হৈছে থানা। কাজিয়া লাগিলে আমি ক'ত যাওঁ? থানাত যাওঁ। তাৰপিছত চিকিৎসালয়, বেমাৰ হ'লে আমি চিকিৎসালয়ত যাওঁ। তোমালোকে এইবোৰ কিতাপত ভালদৰে পঢ়িবা। তাৰপিছত পশু চিকিৎসালয় পশু পক্ষী, গৰু ছাগলী ভেড়া এইবিলাকৰ বেমাৰ হ'লে আমি ক'ত লৈ যাওঁ? পশু চিকিৎসালয়ত। তাৰপিছত ষ্টেডিয়ামত আমি কি কৰোঁ? খেল ধেমালি কৰোঁ আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান পাতোঁ। তাৰপিছত বজাৰত কি হয়? বজাৰত বস্তু আমি কিনা বেচা কৰোঁ। পুথিভঁৰালত আমি গৈ কিতাপ পঢ়িব পাৰোঁ আৰু পুথিভঁৰালৰ পৰা কিতাপ আনি আমি ঘৰত পঢ়ি কিতাপবোৰ পুথিভঁৰালত আকৌ ঘূৰাই দিব লাগে। তাৰপিছত ডাকঘৰৰ যোগেদি আমি চিঠি পত্ৰৰ আদান প্ৰদান কৰা হয় আৰু ডাকঘৰত আমি টকাও জমা ৰাখিব পাৰোঁ। তোমালোকে কিতাপত এইবোৰ ধুনীয়াকৈ পঢ়িবা।